সংকল্প লৈছোঁ যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 100খন আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব। 2-3টা আসন বাঢ়িব পাৰে আৰু বাকীখিনি আসনৰ মাজত আমি বিভিন্ন আমাৰ বিৰোধী দলৰ সকলৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ মাজত ভাগ কৰা যাব। আৰু পূৰ্বতো আমি কৈছোঁ যে AUDF দলৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা শূন্য। আমি এটা বাস্তৱ আমি একত্ৰিত হৈ এখন নতুন বৰ অসম আমি গঢ় দিবলৈ বিচাৰোঁ আৰু এখন নতুন বৰ অসমত কিছু আমাৰ সংকল্প আমাৰ থাকিব। ভূপেন বৰা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত এটা ভাল বাৰ্তালাপ হ'ল। আকৌ মই পুনৰ দোহাৰিছোঁ যে কংগ্ৰেছ দল 100খন আসনৰ ওপৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বাকীকেইটা আসনৰ মাজত কেনেদৰে ভাগ হ'ব আলাপ আলোচনাৰ যোগেদি এইকেইটা আপোনালোকে ৰাইজৰ মাজত আনুষ্ঠানিকভাৱে ফলাফল আপোনালোকে দেখা পাব। আজিৰ তাৰিখত আমি সকলোৱে সংকল্প লৈছোঁ যে নিজৰ ভোটৰ ভিতৰত আমি কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিম। ইতিমধ্যে আমি সংকল্পবদ্ধ যে অহা বিধানসভা নিৰ্বাচনত আমি সকলোৱে একত্ৰিত হৈ বিৰোধী দলসমূহ আমি একত্ৰিত হৈ আগবাঢ়ি যামগৈ। আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত যে 100 ছিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীকেইখন আসনৰ ওপৰত আমাৰ বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ মাজত আলাপ আলোচনাৰ যোগেদি আমি ভাগ কৰিম। কিন্তু 100 আসন ওপৰত কংগ্ৰেছ দল নিজে নিজৰ প্ৰাৰ্থীৰ যোগেদি প্ৰতিদ্বন্দ্বিতা চলাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।